ৰাজীৱ ভটিয়া মৃত্যুৰ পাছতো ৰাজীৱ ভটিয়া পৰিয়ালক দুখে লগেৰা নাই গতিকে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে গতিকে ৰাজীৱ ভটিয়াই যিখিনি দান সূত্ৰে যিখিনি মাটি তেওঁ পাইছিলে গতিকে সেইখিনি মাটিক লৈ ভয়ংকৰ জালিয়াতি কৰিছে বহিৰাগত বনিয়াই গতিকে যোনকেইজন বহিৰাগত বনিয়াই মানে এইকেইজন মই দেখুৱাই দিছোঁ এইকেইজন বহিৰাগত বনিয়াই মানে জালিয়াতি কৰিলে মাটিক লৈ জালিয়াতি কৰি তেখেতে মানে 50 লাখ টকা লোন লৈ তেওঁলোকে অসমেই পলালে দুটা বহিৰাগত বনিয়াই এটা নাম হৈছে আনন্দ মিশ্ৰা এটা নাম হৈছে অমিত শ্বাহ আৰু এটা হৈছে আনন্দ ৰাছিয়া গতিকে এটা হৈছে বেংক বিষয়া দুইটা দালালে এতিয়া বেংক লোন লৈ পলালে এতিয়া মানে ঘৰ মাটি যদি 15 দিন মানে সময় দিছে বেংকে আৰু যদি সময় দিছে বেংকে আৰু 15 দিনত যদি লোন যিটো ঋণ বোলে মাৰিব নোৱাৰে তেখেতে মানে ৰাজীৱ ভটিয়া বোলে ঘৰ মাটি নিলাম হ'ব এই বুলি মানে বেংকৰ ফালৰ পৰা মানে প্ৰেৰণ কৰিছে বাৰ্তা আৰু গতিকে তাৰ বিষয়েও এতিয়া চাই লওক বাকি পাছৰখিনি মই আপোনালোকক দেখুৱাই আছোঁ আৰু আলফাই যি মানে হকিয়নি প্ৰদান কৰিছে আলফা স্বাধীনে পৰেশ বৰুৱাই যিখিনি হকিয়নি প্ৰদান কৰিছে সেইখিনি মই আপোনালোকক পিছত দেখাম পিছত আপোনালোকৰ আগত মই উপস্থাপন কৰিম আৰু এতিয়া আপোনালোকে এই তথ্যটো আপোনালোকে চাই লওক তেতিয়া আপোনালোকে গম পাব জীৱিত অৱস্থাত মসৃণ নাছিল শিল্পী ৰাজীৱ ভটিয়াৰ জীৱন মৃত্যুৰ পাছত ৰাজীৱ ভটিয়াৰ পৰিয়ালৰ লগ এৰা নাই দুঃসময়ে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৰাজীৱ ভটিয়াই দান সূত্ৰে পোৱা ভূমিক লৈ ভয়ংকৰ জালিয়াতি বেংক বিষয়াৰে মিলি বহিৰাগত বনিয়াই ল'লে 50 লাখ টকাৰ বেংক ঋণ লৈ পলায়ন দালাল চক্ৰৰ সময়ত ঋণ পৰিশোধ নকৰিলে জব্দ হ'ব ৰাজীৱ ভটিয়াৰ ঘৰ ভেটি মাটি 15 দিনৰ সময় প্ৰদান কৰি বেংকে জাৰি কৰিছে জাননী ৰাজীৱ ভটিয়াৰ সম্পত্তি বুলিবলৈ তেনে কোনো সম্পত্তি নাই তেওঁৰ নামত আৰু তেওঁ এই যে ঘৰটো দেখিছে আপোনালোকে এই ঘৰটোৱে ইয়াত থকা মাটিখিনিয়ে হৈছে তেওঁৰ সম্পত্তি বুলি ক'ব পাৰি আৰু যিটো সম্পত্তি যিটুকুৰা ঠাইত আছিলে তেওঁ যিটুকুৰা মাটিত আছিলে এই মাটিটুকুৰা তেওঁ গান ভাল পায় তেওঁ মানুহজনক ভাল পায় এই মনোজ চুতীয়া বোলা এগৰাকী শুভাকাংক্ষীয়ে তেওঁ এই মাটিটুকুৰা দিছিলে আৰু এই মাটিটুকুৰা আমি যিকোনো বিনিময়ত তেওঁ যিহেতু মই কৈছোঁ যে আৰু কোনো মাটি নাই কোনো তেওঁৰ মানে তেওঁ পৰিয়াল থাকিবৰ কাৰণে যিহেতু তেওঁ ক'তোৱে একো সম্পত্তি ৰাখি থৈ যোৱা নাই যাক আমি গণশিল্পী বুলি কৈছোঁ তেওঁৰ অবৰ্তমানত আমি আমাৰ অসমৰ ৰাইজৰ এটা কৰ্তব্য হৈছে যিকোনো বিনিময়ত যাতে এই মাটিডোখৰ আমি ৰাখিব পাৰোঁ আৰু ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে যে এই মাটিডোখৰ ওপৰত বেংক বিষয়া অমিত শ্বাহ আৰু আনন্দ ৰাছিয়া নামৰ দুজন ব্যক্তিয়ে অতি ষড়যন্ত্ৰ কৰি এই মাটিটুকুৰা তেওঁলোকে এই মাটিটুকুৰাৰ নামত 50 লাখ টকা লোন লৈ ল'লে ইতিমধ্যে জন্মসূত্ৰে ৰাজীৱ ভটিয়াৰ ঘৰ শদিয়াত কিন্তু সংগীতৰ চৰ্চাৰ বাবে জন্মস্থানৰ পৰা ওলাই আহি মনোনিৱেশ কৰিছিল নিজৰ কামত ৰাজীৱ ভটিয়াই মানুহৰ বাবে সৃষ্টি কৰা গীতৰ প্ৰতি আকৰ্ষিত হৈছিল আন বহুজনৰ লগতে এইজন সমাজ হিতৈষী ব্যক্তি মনোজ চুতীয়া নামৰ লোকজনে তিনিচুকীয়াৰ গেলাপুখুৰীত একথা সাতলেচা ভূমি দান কৰিছিল ৰাজীৱ ভটিয়াক আৰু এই মাটিডোখৰতেই এটা সাধাৰণ ঘৰ সাজি পত্নী আৰু সন্তানৰ সৈতে থাকিবলৈ লৈছিল ৰাজীৱ ভটিয়া এই ভেটিটোতে সৃষ্টি কৰিছিল জাতি মাটি ভেটিৰ গান জানুৱাৰীত অন্তিমবাৰৰ বাবে এই ঘৰখনৰ পৰাই সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ ওলাই গৈছিল ফিলবাৰীলৈ তাৰ পাছত এই ঘৰখনত এতিয়া মানুহ নাই আছে কেৱল স্মৃতি পৰি ৰৈছে সন্তানৰ খেলা সামগ্ৰী আছে ঘৰৰ আচবাবসমূহ আছে ৰাজীৱ ভটিয়াই ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ ঘৰৰ বাহিৰত আঁৰি থোৱা ফটোখনে দাঙি ধৰিছে ৰাজীৱ ভটিয়াৰ কাঁইটীয়া যাত্ৰাৰ স্মৃতি পিছে কিমান দিনলৈ সজীৱ হৈ থাকিব এই স্মৃতি দুজন অনাঅসমীয়াৰ ভয়ংকৰ জালিয়াতিৰ বাবে শিল্পীগৰাকীৰ ভূমিৰ ক্ষেত্ৰত আহিছে অনিশ্চয়তা অমিত কুমাৰ ঝা নামৰ এজন বেংক বিষয়াৰে মিলি আনন্দ ৰাছিয়া নামৰ লোকজনে জালিয়াতিৰে ঋণ লৈছিল এই ভূমিডোখৰৰ নামত মুঠ 50 লাখ টকাৰ ঋণৰ 24,28,827 টকা এতিয়াও পৰিশোধ কৰিবলৈ বাকী ঋণৰ বাকী থকা ধনৰাশি 15 দিনৰ ভিতৰত পৰিশোধ নকৰিলে ভূমিডোখৰ নিলামৰ বাবে জাৰি কৰা হৈছে জাননী
ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আৰু এই মাটিটুকুৰা বেংকে 15 দিন সময়সীমা দিছে যে নিলাম কৰিব তেওঁলোকে। গতিকে আমি কোনো কাৰণতে অসমৰ ৰাইজে কোনো কাৰণতে এই মাটিডোখৰ আমি এৰি দিব বিচৰা নাই। যিকোনো বিনিময়ত আমি অসমৰ ৰাইজক বিভিন্ন দল সংগঠনক আমি আহ্বান জনাইছোঁ যিকোনো পৰিয়ালে থাকিব পৰাকৈ এই মাটিডোখৰ যাতে আমি ৰাখিব পাৰোঁ, যিকোনো বিনিময়ত আমি যাতে তেওঁলোকৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ যাতে আমি উখৰাব পাৰোঁ, সেয়া আমাৰ অসমবাসীৰ এটা দায়িত্ব বুলি ভাবিছোঁ। মুখ খুলিছে ৰাজীৱ শদিয়াক ভূমিদান কৰা মনোজ চুতীয়াই। কিছু বছৰ পূৰ্বে মনোজ চুতীয়াই ভূমিডোখৰৰ নামত 10 লাখ টকাৰ ঋণ বিচাৰি পাঞ্জাৱ নেশ্যনেল বেংকত নথি জমা দিছিল যদিও পিছলৈ ঋণ লোৱা নাছিল আৰু বেংকত জমা দিয়া ভূমিৰ নথি জালিয়াতি কৰি আনন্দ ৰাশি ৱাছিয়া নামৰ ব্যৱসায়ীজনে মেচাৰ্ছ BS ট্ৰেডিং নামৰ প্ৰতিষ্ঠানৰ নামত ঋণ লৈছিল 50 লাখ টকা। 15 চনত লগ পাই এই মাটিডোখৰতে মই থাকিব দিছিলোঁ। মই আনন্দ ৰাছিয়া ৱাছিয়া বুলি এজন ব্যৱসায়ী, মোৰ এই মাটিডোখৰ ফৰিং হৈ আছিলে, বাৰী মাটি কৰিবৰ কাৰণে তেখেতক কাগজখিনি দিছিলোঁ। তেখেতক এদিন কৈছিলোঁ, ভাই মোৰ বোলো 10 লাখ টকা এটা লোন উলিয়াই দিবা। তেতিয়া সেই মৰ্মে এদিন মোক বেংকলৈ মাতিছিলে। বেংকৰ মেনেজাৰ ঝা আছিলে অমিত কুমাৰ ঝা, তেখেতে লগত কথা পতাই দিলে। কথা পাতোঁতে ক'লে যে বেংকৰ 10 লাখ টকা আপুনি পাব, বোলে ডকুমেণ্টছ ৰেডি আছে আপুনি চাইন কৰি দিয়ক। তাৰপাছত আৰু মই চাইন কৰি দিলোঁ। চাইন কৰাৰ পিছত মই এদিন খবৰ কৰিব গ'লোঁ অমিত কুমাৰ ঝা, তেখেতে ক'লে বোলে আপোনাৰ চাইন বাকী আছে আৰু ফটো লাগিব। কিছুদিনৰ পিছত এখন মোলৈ লেটাৰ আহিছে বোলে 50 লাখ টকা লোন। মই বোলে লগে লগে আনন্দক খবৰ কৰিছিলোঁ, আনন্দক সুধিছিলোঁ বললৈ নগ'লে আনি। তেতিয়া আনন্দে কৈছিলে যে অমিত কুমাৰ ঝা বেংকৰ মেনেজাৰ টকাখিনি ল'লে আৰু 27 লাখ টকা মাৰিলে আৰু 23 লাখ টকা দিব আছে। সেই মৰ্মে বোলে 25 অক্টোবৰ 19 চনত মোক কাগজখিনি ঘূৰাই দিম বুলি কৈছিলে। সেই মৰ্মে মই ভাবিছিলোঁ যে মোক কাগজখিনি ঘূৰাই পালে হ'ব, মই একোকে নকৰোঁ। তাৰপাছত দেখিলোঁ যে 9 অক্টোবৰত আনন্দ পলাই গুচি গ'ল। তাৰপিছত মই গৈ বেংকত গ'লোঁ, মেনেজাৰক বিচাৰিলোঁ। মেনেজাৰ অমিত কুমাৰ ঝা তেতিয়া ট্ৰেন্সফাৰ লৈছিলে গুৱাহাটীলৈ। তিনিচুকীয়া সদৰ থানাত মই কেছ দিলোঁ। কেছ দিয়াৰ পিছতো আজি পৰ্যন্ত কোনো মই বিচাৰ নাপালোঁ। অভিযোগ ভয়ংকৰ, তদন্তৰে ন্যায় দিয়াৰ দায়িত্ব আৰক্ষী প্ৰশাসনৰ। আৰু যিকেইটা দালালে পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা ঋণ লৈছিলে আৰু সেই পাঞ্জাৱ নেশ্যনেল বেংকে সেইখিনি মানে এতিয়া বাৰ্তা প্ৰেৰণ কৰিছে তেওঁলোকৰ যে ঘৰমাটি নিলাম হ'ব। আৰু সেই আলফা স্বাধীনে কি সকিয়নি প্ৰদান কৰিছে আপোনালোকে ধুনীয়াকৈ নিউজটো আপোনালোকে চাই ল'ব। তাৰ আগত মই আপোনালোকে এই বস্তুটো এই বিবৃতিটো আপোনালোক দেখুৱাই দিছোঁ আলফা স্বাধীনে কি কৈছিলে। তাৰ আগত মই তাৰপিছত আপোনালোকক মই আচল যিটো বাৰ্তা সেই বাৰ্তাটো দেখুৱাম, গতিকে এই বস্তুটো মই আপোনালোকক দেখুৱাই দিছোঁ। সদ্য প্ৰয়াত শিল্পী ৰাজীৱ শদিয়া বাস কৰা তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত মাটিখিনি দখল কৰাৰ ষড়যন্ত্ৰ লিপ্ত হোৱা পেন প্ৰবঞ্চক অমিত শ্বাহ আৰু আনন্দ ৰাছিৱাক তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ আলফাছৰৰ নিৰ্দেশনা অমান্য কৰিলে কোনো ব্যক্তিগত বিশেষ প্ৰতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে আলফাছৰৰ কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হুংকাৰ। আৰু পৰেশ বৰুৱাৰ যি সকিয়নি সেই বাৰ্তাটো আপোনালোকক মই উপস্থাপন কৰিবলৈ লৈছোঁ, আপোনালোকে ধুনীয়াকৈ চাই লওক। পাঞ্জাৱ নেশ্যনেল বেংকক কঠোৰ সকিয়নি আলফা স্বাধীনৰ। মাটি দখল কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহ সম্পাদক ঈশান অসম স্বাক্ষৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে কয় যে একবিংশ শতিকাৰ অসমৰ থলগিৰি জনগণৰ জাতি মাটি ভেটিহকে সংগীত ৰচনা আৰু পৰিৱেশন কৰি অসমৰ যুৱ প্ৰজন্মৰ মাজত জাতীয়তাবাদৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখি গণশিল্পীলৈ পৰ্যবেক্ষিত হোৱা সদ্য প্ৰয়াত সংগীত শিল্পী ৰাজীৱ গগৈ ওৰফে ৰাজীৱ শদিয়াদেৱে বসবাস কৰা তিনিচুকীয়াৰ গেৰাপুখুৰীৰ মাটিডোখৰৰ স্বত্বাধিকাৰী মনোজ চুতীয়াদেৱে শিল্পীগৰাকীৰ স্মৃতি ৰক্ষাৰ বাবে উক্ত মাটিখিনি ৰাজীৱ শদিয়াৰ পৰিয়ালক দান কৰাৰ পোষকতা কৰিছে। আনহাতে মনোজ চুতীয়াদেৱৰ অজ্ঞাতে তেখেতক অভিভাৱক সজাই তদানীন্তন পাঞ্জাৱ নেশ্যনেল বেংক তিনিচুকীয়া শাখাৰ প্ৰবন্ধক অমিত ঝা আৰু তেখেতৰ সহযোগী আনন্দ ৰাছিয়াই মনোজ চুতীয়াদেৱৰ নথিপত্ৰ জালিয়াতিৰে পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা 50 লাখ টকাৰ ঋণ লৈ সম্পত্তি অসম এৰিছে। এনে পৰিপ্ৰেক্ষিতত পাঞ্জাৱ নেশ্যনেল বেংক কৰ্তৃপক্ষই উক্ত মাটিখিনি দখল কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তেনে ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে। এই নিৰ্দেশ অমান্য কৰা কোনো ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানে উক্ত মাটিখিনি হস্তগত কৰিব বিচাৰিলে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'বলৈ বাধ্য থাকিব।